present here. I am Miss Mahmouda Begum of class 8, standing right in front of you two, slowly presenting morning assembly to you. First of all, I would like to call Ruma of class 6 for bachchon ki dua. মই সৰ্বপ্ৰথমে মই আল্লাহ পাক ৰব্বুল আলামিনৰ শুক্ৰিয়া আদায় কৰিছোঁ। লগতে মই আপোনালোকৰো শুক্ৰিয়া আদায় কৰিছোঁ। আপোনালোকে বিশেষকৈ বহুত আপোনালোকৰ মূল্যৱান সময় এৰি আমাৰ ইয়াত অহাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখন এখন মানে ব্যতিক্ৰমী অনুষ্ঠান। তো এইখন অনুষ্ঠানত মাদ্ৰাছাৰ লগতে স্কুলীয়া মানে শিক্ষা পাঠদান দিয়া হয়। কিয়নো বেলেগ অনুষ্ঠানত খালি স্কুলীয়া আছে, নহ'লে মাদ্ৰাছা আছে, কিন্তু এইখন অনুষ্ঠানত মাদ্ৰাছাৰ লগতে স্কুলীয়া আৰু পাঠদান দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু বৰ্তমান এই অনুষ্ঠানত 1 মাৰ্চৰ পৰা 30 মাৰ্চলৈকে এডমিশ্যন চলিব আৰু ক্লাছ 1ৰ পৰা ক্লাছ 9লৈকে এডমিশ্যন হ'ব আৰু মাদ্ৰাছাত চালেৱালৰ পৰা মমিনা সানিয়ালৈকে এডমিশ্যন আৰম্ভ হ'ব। গতিকে ইচ্ছুক যিসকল প্ৰাৰ্থী আছে তেওঁলোকে আমি নম্বৰ দি দিম 847303037600। এই নম্বৰত ইচ্ছুক প্ৰাৰ্থীসকলে যোগাযোগ কৰিব। এইখিনি কৈ মই আমাৰ এই অসম জাতীয় বিদ্যালয় যিখন তাৰ বুকবিলাক ইয়াত পঢ়োৱা হয় আৰু প্ৰথম শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈকে ছায়েন্স আৰু মেথছ ইংৰাজী মিডিয়ামত পঢ়োৱা হয়। সেইটো এক্সেল বুক, যিটো এক্সেলৰ আণ্ডাৰৰ বুকবোৰ লোৱা হয়। দূৰ দূৰণিৰ ছাত্ৰীসকলৰ বাবে বা স্থানীয় ছাত্ৰীসকলৰ বাবেও ইয়াত হোষ্টেলৰ ব্যৱস্থা আছে। হোষ্টেলত থাকি লিখা পঢ়া কৰোৱা হয় ইয়াত বেছিভাগেই, আৰু অহা যোৱা কৰিও পঢ়িব পাৰিব, হোষ্টেলত থাকিও পঢ়িব পাৰিব। ইচ্ছুক ছাত্ৰীসকলে আহি হোষ্টেলত থাকি যে আমি নিৰাপত্তাভাৱে ধুনীয়াকৈ যে আমি পঢ়িম, সেই ব্যৱস্থা সম্পূৰ্ণভাৱে আছে, কৰি দিয়া আছে। ৰাতি কোচিঙৰ ব্যৱস্থা কৰি দিয়া আছে। তেওঁলোকে ছেল্ফ ষ্টাডিৰ সময়ত কোচিং, যিটো আমাৰ বাহিৰা টিচাৰসকলো আহে। হোষ্টেলৰ ভিতৰত 8জনী মেম আছে, মাদ্ৰাছাৰ 4জনী, স্কুলৰ 4জনী আছে। তেনেকৈ ধৰক সন্ধিয়াৰ পৰা ছেল্ফ ষ্টাডিত আৰম্ভ হয় ৰাতি 9টালৈকে। তাত ডিনাৰ থাকে, ৰাতিৰ আহাৰ ভোজন কৰি নামাজ পঢ়ি আকৌ ষ্টাডি হয় 10:30টালৈকে টোটেল পঢ়া হয়। তাৰ পিছত ফজৰৰ নামাজ পঢ়ি আকৌ ছেল্ফ ষ্টাডিত বহোৱা হয় 7টালৈকে ৰাতিপুৱা। হয়, আপোনাৰ কুৱেশ্যনটো বহুত ধুনীয়া। মই কৈ আছোঁ, আমাৰ এইখন অনুষ্ঠান এখন ব্যতিক্ৰমী অনুষ্ঠান। আমাৰ এই অঞ্চলৰ পক্ষে আমাৰ ব্যতিক্ৰমী অনুষ্ঠান। এইখন অনুষ্ঠানত দুই ধৰণে শিক্ষা দিয়া হয়। এটা হৈছে স্কুলীয়া শিক্ষা আৰু এটা হৈছে মাদ্ৰাছাৰ শিক্ষা, সম্পূৰ্ণভাৱে দিয়া হয়। বহুতে হয়তো ভাবিব পাৰে যে ইয়াত অলপ অলপকৈ মাদ্ৰাছা দিয়া হয় বা স্কুল অলপ অলপকৈ দিয়া হয়। তেনেকুৱা নহয়। বৰ্তমানলৈকে আমাৰ SSLC পৰীক্ষাত অৱতীৰ্ণ হৈ গৈছে, সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৈছে 3টা বেটছ, আৰু এইবাৰ আমাৰ 12জনী ছোৱালী অৱতীৰ্ণ হৈছে SSLC পৰীক্ষাত। সকলোৱে দোৱা কৰিব। আৰু মাদ্ৰাছাৰ আউৱালৰ পৰা আলিমা চালিচালৈকে সম্পূৰ্ণভাৱে শিক্ষা লৈ তেওঁলোকে এতিয়া SSLC পৰীক্ষাত অৱতীৰ্ণ হৈছে। মাদ্ৰাছাৰ ৰাতিপুৱা 8টাৰ পৰা 11টালৈকে পঢ়াও হয়, ক্লাছ কৰোৱা হয়, আৰু 11:20ৰ পৰা 3টালৈকে স্কুল পঢ়োৱা হয়। টোটেল 20জন ষ্টাফ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।